আপোনালোকে চাই আছে জেবি নিউজ এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ চিৰাঙৰ বিজনীত পথ নিৰ্মাণৰ ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ মুখ্যমন্ত্ৰী পথ নিৰ্মাণৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিৰাং জিলাৰ বিজনী চহৰৰ ৩ নং ৱাৰ্ডৰ গোপীনাথ বৰদলৈ পথছোৱাত অসম চৰকাৰ 2023 আৰু 2024 বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত বিজনী গেৰুকাবাৰীৰ পথৰ পৰা আমগুৰিলৈ মুঠ 1.170 কিলোমিটাৰ পথ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত একাংশ পুৰুষ মহিলাই উক্ত পথত অৱস্থিত হৈ পথ নিৰ্মাণৰ কাম স্থগিত ৰখাৰ বাবে দাবী জনায় এই পথছোৱা নিৰ্মাণ হৈ থকা পথটো বৃহৎ দুৰ্নীতি অভিযোগ উত্থাপন কৰে স্থানীয় পুৰুষ মহিলাই উক্ত পথটোত নিম্নমানৰ ব্লক আৰু পানী নিদিয়াকৈ পথছোৱাৰ কাম কৰি থকাৰ লগতে পৰ্যাপ্ত পৰিমাণে শিল বালি নিদিয়াকৈ পথছোৱাৰ নিৰ্মাণ কৰি আছে যাৰ বাবে হাতেৰে শিলবালি খান্দি উলিয়াই দিলে সংবাদ মাধ্যমৰ আগত লগতে একাংশ মহিলাই অভিযোগ কৰি কয় যে পথটো যদি সঠিকভাৱে নিৰ্মাণ নকৰিলে পথ নিৰ্মাণ কৰিবলৈ নিদিয়ে স্থানীয় একাংশ পুৰুষ মহিলাই লগতে এবুৰি সমস্যাৰ জৰ্জৰিত এই চিৰাং জিলাৰ বিজনীত থকা বুলি উত্থাপন কৰে একাংশ দল সংগঠনে চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰৰ ৰিপৰ্ট জেবি নিউজ ইয়াতে কোনো কাম খালি বিজনী আমগুৰিৰ বুলি নহয় বিজনী আমগুৰি বুলি নহয় বিজনী অল বিজনীখনত ৰাস্তা ঘাটবিলাক এনেকুৱা তেওঁলোকৰ কোনো ডিচিপ্লিন নাই প্লেন এষ্টিমেট চাবা খুজিলে আচল প্লেন এষ্টিমেট খেল দেখাব এইটো কিবা ই হৈছে নেকি কেই ইঞ্চি কেই ইঞ্চি দিছে বাছ কেই ইঞ্চি পাথৰ দিছে এতে কেই ইঞ্চি পাথৰ দিছে এইটোতো 2 দিনতে দাবি যাব এওঁলোকৰ কোনো ডিচিপ্লিন নাই এই ড্ৰেইনটো বনাইছে নিজা অফিচিয়েল তেওঁলোকে নিজা অফিচিয়েল বনাইছে গাঁৱৰ মানুহ কাকো নুহুদে তেওঁলোকে আহিছে বাছ বনাইছে যি ইচ্ছা সেয়ে বনাইছে কোনো ডিচিপ্লিন বোলা বস্তু নাই পানী নোহোৱাকৈ কেনেকৈ ৰাস্তা হয় আমাৰ তেনেকুৱা ৰাস্তা হ'লে আমাৰ নালাগে তেনেকুৱা ৰাস্তা আমাৰ ভাঙাচোৰা ৰাস্তাই ভাল এনেকুৱা ৰাস্তা 2 দিন পিছত আৰু বেয়া হৈ যাব পানী নিদিয়াকৈ কেনেকৈ ঘৰৰ পৰা মটৰ আনি ঘৰৰ পৰা পানী আনি মানে মাৰি আছে ৰাস্তা এনেকুৱা কৰি ৰাস্তা হয় নেকি কোনোদিনো দেখা নাই এনেকুৱা ৰাস্তা গাড়ী নাই পানীৰ গাড়ীয়ে অহা নাই আমি পুৱাতে কোৱাৰ পাছত এই পানী অলপ ঘৰৰ পৰা আনি দি আছে এইখিনি হ'ব আৰু বেলেগ কণ্ট্ৰেক্টাৰ বোলে সেইফালে যাব এইটো কথা এনেকুৱা নহয়তো এইটো ৰাস্তা কোন কণ্ট্ৰেক্টাৰ সেইটো ৰাস্তা কোন কণ্ট্ৰেক্টাৰ এইবিলাক কিয় হ'ব আৰু পানী মাৰিব লাগিব ৰাস্তাত পানী নমাৰকৈ এনেকুৱা বনাব কিন্তু আমি 100% শুদ্ধ বুলি ক'ম আৰু প্ৰথমতে ধন্যবাদ দিম আমগুৰিবাসীক যে ইয়াতে পুৰুষতকৈ মহিলাখিনি আজি ওলাই আহিছে ইয়াতে তেওঁলোকে মহিলাখিনিয়ে আজি দায়িত্ব লৈছে যে কি ৰাস্তা বনাই আছে না ইয়াতে চেন কেবেলিং ভালকৈ কৰিছে না বোলে ডাষ্ট ব্যৱহাৰ কৰিছে না পানী তেওঁলোকে দিছে ঘৰৰ পৰা মটৰ আনি এই ৰাস্তা বনাইছে টেংকাৰত তেওঁলোকে টকা নোহোৱাইছে কোটি কোটি টকা আত্মঘাত ক'ত কৰিব তেওঁলোকে তো আমি দাবী জনাইছোঁ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা অনতিপলমে এই ৰাস্তাটো বন্ধ কৰি উপায়ুক্ত মহোদয় এটা এনকুৱাৰী কৰক কথাখিনি হয় না নাই যদি মিছা হয় আমাক জেলত ভৰাই ৰাখি দিয়ক না আমি মাত নামাতো যদি ইয়াতে অন্যায় হোৱা নাই আপুনি জেলত ভৰাই দিব আমাক আমি এনে ইয়াতে অহা নাই ৰাইজখিনি এনে ওলাই অহা নাই ইয়াতে মই অনুৰোধ কৰিছোঁ পূৰ্বৰ এইবাৰ মই ভালকৈ কৈ আছোঁ যে আপোনালোকে জিলা প্ৰশাসনে এইখিনি ইয়াতে চাওক আৰু জনে ইয়াতে ঠিকাদাৰ আছে জনে ইয়াতে মানে আমাৰ ইঞ্জিনিয়াৰ আছে চবকে সাঙুৰি ইয়াতে কেছ দিয়ক আৰু বিধায়ক মহোদয়ে কি কাম কৰি আছে ইয়াতে বিধায়কৰ দায়িত্ব আছেনে নাই কেৱল কমিশ্যন চলাইছে নেকি এইখন বিজনেছ 100 গৰু মাৰিলে বাঘৰৰ মৰণ হয় মনত ৰাখিব ৰাইজ আজি ৰাইজ আপোনালোকৰ লগত আছে বুলি ভাবি আছে কিন্তু আজি আমগুৰিত যেনেকৈ মহিলাসকলে ওলাই আহিছে তেওঁলোকে অৰুণোদয় আঁচনিৰ কাৰণে ওলাই অহা নাই তেওঁলোকে এটা ঘৰৰ কাৰণে ওলাই অহা নাই তেওঁলোকে বুজিবলৈ বাধ্য হৈছে আপোনালোকে সজাগ হওক আনকি বিজনীত স্বাস্থ্যৰ পৰিৱেশটো কেনেকুৱা বিজনীত স্বাস্থ্যৰ ক্ষেত্ৰত বিজনীবাসীৰ লগত এক ডাঙৰ হেতালি খেলা হৈছে বিগত সময়ছোৱাত দেখিছোঁ আমাৰ বিধায়কে ভাৰ্চুৱেল মাধ্যমত তেওঁলোকে এখন 100 বিচনাযুক্ত হস্পিটেল অপেনিং কৰিলে সকলো বস্তু আছে তাতে অপাৰেশ্যন থিয়েটাৰ আছে অমুক আছে তমুক আছে হেন আছে সকলো বস্তু আছে কিন্তু তাত নাই কেৱল কোনো বিশেষজ্ঞ থকা ডক্টৰ অপাৰেশ্যন থিয়েটাৰৰ কাৰণে তেওঁলোকে মানে এজন সাৰ্জন
এজন ডক্টৰ পৰ্যন্ত বিজনীত নাই। আনকি বিজনীত বেছিভাগ ডক্টৰে হৈছে BAMS অৰ্থাৎ বেচেলাৰ অফ আয়ুৰ্বেদিক মেডিকেল ছায়েন্সৰ ডক্টৰ, যিসকলে এলোপেথিক ট্ৰিটমেণ্ট কৰাই আছে। বিজনীত কৰ্মসংস্থানৰ অভাৱ, এনেকুৱা অৱস্থা যে বিজনীত এটা সময় জুইশলা নিৰ্মাণ কাৰখানা আছিলে, আজি সেই জুইশলা নিৰ্মাণ কাৰখানাটো বন্ধ হৈছেই। গাঁওবোৰত যদি যায়, গাঁওবোৰৰ অৱস্থা হৈছে বৃদ্ধ অৱস্থা, কাৰণ ডেকাবোৰ গাঁৱত নাই। বিভিন্ন ডেকাসকলে কৰ্মসংস্থানৰ কাৰণে তেওঁলোকে বহিৰাজ্যত ঢাপলি মেলিবলগীয়া হৈছে। আনকি যিসকল যুৱ প্ৰজন্ম এতিয়া গাঁওবোৰত আছে, এনে অৱস্থা হৈছে যে তেওঁলোকে একাংশ যুৱক যুৱতীয়ে বৰ্তমান সময়ত মাদক দ্ৰব্যৰ কাৰণে নেশাযুক্ত হৈছে। কাৰণ চৰকাৰে বিচাৰি আছে যে প্ৰতি মাহত 4,500 লিটাৰ মদ বিক্ৰী হওক, আৰু সেইকাৰণে প্ৰতিটো গাঁৱৰ যুৱকে এই বিৰাটো উঠাইছে যে অসম চৰকাৰক অলপ উন্নত কৰিব পাৰোঁ, টেক্সটো যদি দিব পাৰোঁ মদ খাই, সেই কামটো কৰি আছে। আনহাতে যি বিজুলীৰ ক্ষেত্ৰত দেখা যায়, বিজুলী কি হৈছে, বাৰিষা দিন অহাই নাই, এতিয়াই বিজুলী লুকা ভাকু খেলি আছে, আৰু বাৰিষাৰ দিনটো আহিবলৈ বাকী আছে। বাৰিষাৰ দিন আহি গ'লে পূৰা বিজুলী লুকা ভাকু খেলিব। বিজনীত কমচে কম প্ৰয়োজন হৈছে 20 মেগাৱাট কাৰেণ্টৰ, কিন্তু পাই আছে কিমান, তাতকৈ কম। বিজনীত সংসাধনৰ কোনো মানে অৱস্থা খুবেই ভাল, বিভিন্ন ধৰণৰ নদ নদী আছে, য'ৰ পৰা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পাৰি, কিন্তু এই চৰকাৰে বা ইয়াৰ আগৰ চৰকাৰ